বিলাসীপাড়াৰ টিলাপাড়াৰ দুধনাথ গাঁৱত শোকাবহ ঘটনা। ধুবুৰী জিলা বিলাসীপাড়া মহকুমাৰ টিলাপাড়াৰ দুধনাথ গাঁৱত সংঘটিত হয় এই শোকাবহ ঘটনা। বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যু মহৰ আলী নামৰ যুৱক। উল্লেখযোগ্য যে ঘৰতে বিদ্যুৎপৃষ্ট হৈ যোৱাৰ ফলত যুৱকৰ কৰুণ মৃত্যু। যুৱকজন দুধনাথ গাঁৱৰ মহৰ আলী বুলি জানিব পৰা গৈছে। পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰৰ বাবে চাপৰৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান সমগ্ৰ অঞ্চলটোৰ লগতে পৰিয়ালৰ মাজত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। বিলাসীপাৰাৰ পৰা সুৰজ্জামানৰ ৰিপৰ্ট, টাইমছ অসম 24। আল্লাহর নামটা নিয়ে বাবা কোরআন নিয়ে মহরের করে দিতে ওই শালি মেছানো করে শালি বিড়ি শালি কইলে কোরআন নিয়ে যে মহর দিয়া ওই শালি মহর করে দিতে ও বাইরে শালি বিড়ি শালি করতে 10 বছর ধরে কোরআন করে মহর করে শালি কোরআন